কেইটামান বস্তু পানীত মিহলি কৰি খাওক কি হ'ব পানীত মিহলি কৰি খালে এই বস্তু কেইটা এটুৱে হ'ব যে আপোনাৰ স্কিনখন সুন্দৰ বগা হ'ব আপোনাৰ স্কিনত কোনো ধৰণৰ দাগ নাথাকিব আই বেগ নাথাকিব এজৰ কাৰণে যিবিলাক আপোনাৰ স্কিনত স্পট পৰে সেইবোৰ নাথাকিব পিগমেন্টেশন নাথাকিব আৰু বহুত কিবা কিবি আনৱান্টেড বস্তু আপোনাৰ স্কিনৰ পৰা নাইকিয়া হৈ যাব আজি যি ফৰ্মুলা কম এই গুটেখিনি বস্তু যদি খুব ভালকে ফলো কৰে 100% ৰিজাল্ট আপোনালোকে পাব মোক জনাবলৈ নাপাহৰিব বগা উজ্জ্বল ৰঙৰ ছাল এখন আমি বাৰু সকলোৱে বিচাৰো নেকি এই প্ৰশ্নটো আজি মই আপোনালোকৰ ওপৰত এৰিলো আমাৰ গাৰ ৰং আৰু সৌন্দৰ্য আসলতে এক প্ৰাকৃতিক উপহাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে বগা কোমল আৰু উজ্জ্বল গাৰ ছালক সৌন্দৰ্যৰ এক বিশেষ প্ৰতীক হিচাপে গণ্য কৰা হয় বহুতে বগা স্কিন এখনক বিউটিৰ মানদণ্ড বুলি মানি লয় কিন্তু ৰিয়েল বিউটি অকল গাৰ ৰঙতে সীমাবদ্ধ নহয় বগা উজ্জ্বল স্কিন এখনে সাধাৰণতে চকুকেইটাক আৰাম দিয়ে সন্মানজনক আৰু পবিত্ৰতাৰ প্ৰতীক বুলি বিবেচনা কৰা হয় অকল বগা সুন্দৰ ছাল এখনৰ কাৰণে কোনোবা এজন মানুহ সুন্দৰ বুলি আমি কেতিয়াও ক'ব নোৱাৰো এজন মানুহৰ ব্যৱহাৰ হৃদয়ৰ উদাৰতা আৰু যদি আত্মবিশ্বাস থাকে সেই মানুহজনক আমি এজন সুন্দৰ মানুহ বুলি ক'ব পাৰো